নমস্কাৰ দৰ্শক সকল ক্ৰিয়েটিং নিউ কন্টেন্ট টাইপস ইয়াৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম এই টিউটোৰিয়েলত আমি শিকিম নতুন কন্টেন্ট টাইপ বনোৱা আৰু কন্টেন্ট টাইপ ইয়াত ফিল্ড যোগ কৰা টিউটোৰিয়েলটো ৰেকৰ্ড কৰিবলৈ ব্যৱহাৰ কৰিছো উবুন্টু অপাৰেটিং সিস্টেম Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্ৰাউজাৰ আপুনি আপোনাৰ পছন্দৰ যিকোনো ওয়েব ব্ৰাউজাৰ ব্যৱহাৰ কৰিবলৈ পাৰে আমাৰ আগেই নিৰ্মিত ওয়েবসাইটটো খুলু আমি জানো যে বিল্ট ইন কন্টেন্ট টাইপস কি এতিয়া কিছু কাস্টম কন্টেন্ট টাইপস বনাও কন্টেন্ট টাইপস ইয়াৰ পৰিচয় চাও আমি শিকিছো যে সকলো কিছু বডিত নৰখাটো এতিয়া আমি শিকিম যে কাস্টম কন্টেন্ট টাইপ কিভাবে বনাই আমি এটা ইভেন্টছ কন্টেন্ট টাইপ বনাও যি বিশ্বত হোৱা Drupalৰ সকলো ইভেন্ট ট্ৰেক কৰে প্ৰথমে কাগজত ডিজাইন কৰো যে এই কন্টেন্ট টাইপ ক্যাপচাৰ কৰিবলৈ কি ফিল্ডৰ প্ৰয়োজন এইটো Drupalত বনোৱা পূৰ্ব সকলো নতুন কন্টেন্ট টাইপছৰ বাবে এইবোৰ কৰা এটা ভাল অভ্যাস ফিল্ড নেম ফিল্ড টাইপ আৰু পাৰপজ ইয়াৰ বাবে কলম সহ এটা টেবুল বনাওক সকলো Drupal নোডৰ ডিফল্ট ৰূপে সংজ্ঞায়িত টাইটেল আৰু বডি ফিল্ড আছে ইভেন্ট নেম এই ইভেন্ট এককভাৱে চিহ্নিত কৰিবলৈ টাইটেল ফিল্ড হ'ব পাৰে ইভেন্ট ডেসক্ৰিপশ্যনক কিছু প্লেন টেক্সট বিৱৰণ দিবলৈ বডি ফিল্ড হ'ব পাৰে ইভেন্ট লোগো ইভেন্টৰ কোনো বিশেষ লোগো প্ৰদৰ্শন কৰিবলৈ এটা ইমেজ আমি ডেট টাইপৰ ইভেন্ট ডেট বিচাৰো যি ইভেন্টৰ আৰম্ভ আৰু শেষৰ তাৰিখ ক্যাপচাৰ কৰে ইভেন্টক পৃথক ইভেন্ট ওয়েবসাইট হ'ব পাৰে যি এই কন্টেন্ট টাইপত প্ৰদৰ্শিত হ'ব এটা URL আমি এই টিউটোৰিয়েলত মাত্ৰ এই পাঁচটা ফিল্ড দেখিম পিছত আৰু দুটা ফিল্ড যোগ কৰাও শিকিম প্ৰতিটো ইভেন্ট ইউজাৰ গ্ৰুপ দ্বাৰা স্পন্সৰ হ'ব ইউজাৰ গ্ৰুপ আৰু এটা কন্টেন্ট টাইপ হয় আমি পিছৰ টিউটোৰিয়েলত এইটোক বনাম এন্টিটি ৰেফাৰেন্স ফিল্ড ব্যৱহাৰ কৰি Drupalত দুটা ভিন্ন কন্টেন্ট টাইপস ইয়াৰ দুটা নোড যুক্ত কৰা হৈছে ইভেন্ট টপিক এটা টেক্সোনমি ফিল্ড যি বিভিন্ন কিৱৰ্ডৰ ইভেন্ট শ্ৰেণীভুক্ত কৰিবলৈ ব্যৱহৃত হয় এতিয়া স্ট্ৰাকচাৰত টিপক আৰু তাৰ পিছত কন্টেন্ট টাইপছত দুটা মৌলিক কন্টেন্ট টাইপস আছে নীলা ৰঙৰ এড কন্টেন্ট টাইপ বুটামত টিপক আমি নতুন কন্টেন্ট টাইপক ইভেন্টছ বুলি কল কৰিম ডেসক্ৰিপশ্যনত আমি লিখিম This is where we track all the Drupal events from around the world আপুনি যি বিচাৰে সেই টেক্সট ইয়াতে লিখিব পাৰে ডেসক্ৰিপশ্যন কন্টেন্ট টাইপ পৃষ্ঠাত দেখাব আপুনি লক্ষ্য কৰিব যে Drupalয়ে ইয়াক মেচিন নাম দিছে ইয়াত আমি এইটোক ইভেন্টছ নামেৰে দেখো মেচিন নেম মূলত ডেটাবেসত টেবুলৰ নাম যাক Drupal কন্টেন্টে এছাইন কৰিছে Submission form settingsত টাইটেলক ইভেন্ট নামে লৈ হলাওক Publishing optionsত Create New Revision ইয়াত এটা চেকমাৰ্ক দিয়ক অৰ্থাৎ যেতিয়াই আমি নোট এডিট কৰো এটা নতুন সংস্কৰণ তৈয়াৰ হ'ব অন্যান্য সেটিংস এই ৰকমে ৰাখক Display Author and Date Information অফ ৰাখক এইটো ইয়াৰ বাবে গুৰুত্বপূৰ্ণ নহয় ইয়াতে এনে কিছু আছে যি সকলো কন্টেন্ট টাইপৰ বাবে পৰামৰ্শ দিয়া হয় মেনু সেটিংসত টিপক Available Menus ইয়াত কোনো মেনু চেক থাকিলে তাক আনচেক কৰক এইটোৱে মেনু স্ট্ৰাকচাৰত হাজাৰ ইভেন্ট যোগ কৰাৰ পৰা কন্টেন্ট এডিটৰক প্ৰতিৰোধ কৰিব এইটোৱে নিশ্চিত কৰে যে মেনু আইটেমত ইভেন্ট জুৰাবলৈ অন্যৰ অনুমতি নাথাকে আমি পিছত ইভেন্ট যোগ কৰিবলৈ বিচাৰিলে আমি এইটোক নিজে ম্যানুয়ালি কৰিবলৈ পাৰো Save and Manage Fields ইয়াত টিপক এবাৰ ইভেন্টছ কন্টেন্ট টাইপ সংৰক্ষিত হলে আমি বডি ফিল্ড দেখিম হুফালে এডিটত টিপক আৰু লেবেলক ইভেন্ট ডেসক্ৰিপশ্যন ইয়ালৈ হলাওক তলত Save Settingsত টিপক আমি
Drupal ইয়াত প্ৰথম কাস্টম কন্টেন্ট টাইপ বনাইছো। এইটো এতিয়া বেছ সীমাবদ্ধ, মূলত এটা টাইটেল আৰু বডি যি বেসিক পেজ ইয়াৰ নিচিনা। ইয়াৰ পিছত কাগজৰ ডিজাইন অনুযায়ী আৰু অনেক ফিল্ড জুৰাম আৰু এইটোক অনেক সহায়ক হয়। ওপৰত এড ফিল্ড বুটামত টিপক। Select a field type drop downত ইমেজ চয়ন কৰক। লেবেল ফিল্ডত লিখক ইভেন্ট লোগো। Save and continue টিপক। ইয়াত বিচাৰিলে Choose File বুটামত টিপি এটা ডিফল্ট ইমেজ আপলোড কৰিবলৈ পাৰি। আমি বিচাৰিলে ডিফল্ট অল্টাৰনেটিভ টেক্সটো যোগ কৰিবলৈ পাৰো। আমি প্ৰতিটো ইভেন্টৰ বাবে এটা লোগো নিশ্চিত কৰিম। Save Field Settings টিপক। এতিয়া ইভেন্ট লোগো ফিল্ডৰ বাবে সকলো সেটিংস সেট কৰিব লাগিব। এইবোৰৰ অধিকাংশ প্ৰাসংগিক আৰু ফিল্ড টাইপ ভিত্তিক। কন্টেন্ট এডিটৰ্ছ ইয়াৰ বাবে ইয়াতে হেল্প টেক্সট বা কিছু নিৰ্দেশাৱলী যোগ কৰিবলৈ পাৰি। দৰকাৰী ফিল্ডৰ বাবে বাকচ চেক কৰিবলৈ পাৰি, যাৰ মানে কন্টেন্ট আইটেম বা নোট সংৰক্ষণ কৰা যাব নোৱাৰে যেতিয়ালৈকে এটা ইভেন্ট লোগো যুক্ত নহয়। ইয়াতে অনুমোদিত ফাইল এক্সটেনশন সলাব পাৰি। ইয়াতে বিটম্যাপ যোগ নকৰাৰ পৰামৰ্শ দিয়া হয়। ফাইল ডাইৰেক্টৰী ডিফল্ট ৰূপে এটা বছৰ আৰু মাহ দ্বাৰা ভৰা আছে, কিন্তু প্ৰয়োজনত এইটোক সলাব পাৰি। উদাহৰণস্বৰূপে ইমেজৰ সৈতে বিভিন্ন কন্টেন্ট টাইপস থাকিব পাৰে। ইয়াৰ পিছত এটা প্ৰিফিক্স ইভেন্টছ জুৰাব পাৰে যাতে ইভেন্টছ কন্টেন্ট টাইপ ইয়াৰ সকলো ইমেজ এটা ফাইল ডাইৰেক্টৰীত থাকে। আমি যি নাম বিচাৰো Drupalে তাক লেখাৰ অনুমতি দিয়ে, কিন্তু ইয়াৰ সৈতে সতৰ্ক থাকিব কাৰণ পিছলৈ এইটোক খুব সহজে সলাব নোৱাৰে। আমি মেক্সিমাম আৰু মিনিমাম ইমেজ ৰেজল্যুশন ইয়াকো সেট কৰিব পাৰো আৰু মেক্সিমাম আপলোড সাইজ। ইয়াত পৰিবৰ্তনৰ আগেই চিন্তা কৰক। ধৰক আপুনি 2 বা 3 মেগাপিক্সেলৰ ইমেজ আপলোড কৰে। WYSIWYG এডিটৰ ব্যৱহাৰ কৰক। এইটো কিছু শ পিক্সেললৈ কমাই দিয়ক। Drupal এতিয়াও 2 মেগাপিক্সেল ইমেজ লোড কৰে আৰু এইটো সঁচাই হতাশজনক। এইটো আৰু বেয়া হয় যদি মোবাইল ব্যৱহৃত হয় আৰু ডেটা প্লেনত হঠাৎ 2 মেগাবাইট ডাউনলোড কৰোৱাই যি ডাউনলোডৰ দৰকাৰ নাছিল। আমি নিশ্চিত কৰিব লাগিব যে আপলোড কৰাৰ পূৰ্বে ইমেজ সঠিকভাৱে সেট কৰিব লাগিব। ইমেজৰ বৃহত্তম আকাৰ আৰু ইমেজৰ ক্ষুদ্ৰতম আকাৰ কি হোৱা উচিত। বিশেষৰূপে মিনিমাম ইমেজ ৰেজল্যুশন খুবেই গুৰুত্বপূৰ্ণ। এই ফিল্ড বৃহত্তম ইমেজৰ আকাৰৰ তুলনাত সৰু হোৱা উচিত নহয় যি চাব বিচাৰে। এইটোৱে মূলৰ বাহিৰত ইমেজক স্কেলিং কৰিবলৈ Drupalক বাধা দিব আৰু এইটোক পিক্সেলেটেড কৰে। মেক্সিমাম ইমেজ ৰেজল্যুশন সেট কৰক, ধৰক 1000 by 1000। মিনিমাম ইমেজ ৰেজল্যুশন সেট কৰক, ধৰক 100 by 100। তাৰ পিছত সৰ্বোচ্চ আপলোডৰ আকাৰ 80 কিলোবাইট কৰক। Drupalে এই ইমেজক 1000 by 1000 আকাৰত সংকুচিত কৰিব আৰু এইটোক 80 কিলোবাইট কৰিব। নহলে Drupalে ইমেজক বাতিল কৰিব। এইটোক 600 by 600 কৰা অধিক ভাল, যি অধিক যুক্তিসংগত আকাৰ। আমি Enable Alt Field আৰু Alt Field Required চেক বাকচত চেক কৰিম। তাৰ পিছত Save Settingsত টিপক। কন্টেন্ট টাইপৰ বাবে ইভেন্ট লোগো ফিল্ড আছে। এড ফিল্ডত টিপি আৰু এটা ফিল্ড যোগ কৰো। এড a new field ড্ৰপ ডাউনত লিংক চয়ন কৰক। লেবেল ফিল্ডত লিখক ইভেন্ট ৱেবছাইট। Save and continue টিপক। অবিলম্বে allowed number of values উল্লেখ কৰাৰ অনুৰোধ আহে। ইয়াতে মাত্ৰ এক ভ্যালু থাকিব। Save Field Setting টিপক। আকৌ এবাৰ এই পৰ্দা লিংক ফিল্ডৰ বাবে প্ৰাসংগিক সেটিংস দিয়ে। Allowed link টাইপত এই বিকল্প আছে Internal links only, External links only আৰু both internal and external links। ইয়াৰ পিছত Allow link textক disabled, optional or required
নিৰ্দিষ্ট কৰিবলৈ পাৰি এতিয়া এইটোক অপশনাল ৰাখিম আৰু চাও এইটো কিভাবে কাম কৰে আগুৱাই গৈ সেভ সেটিংস টিপক আকৌ এবাৰ এড ফিল্ড টিপক এইবাৰ আমি ডেট ফিল্ড চয়ন কৰিম লেবেল হিসাবে ইভেন্ট ডেট লিখক সেভ এণ্ড কণ্টিনিউ টিপক এতিয়া ইয়াৰ ভ্যালু 1 ৰাখিম ডেট টাইপ ড্ৰপ ডাউনত ডেট অনলি বিকল্প চয়ন কৰক Save Field Settings টিপক আকৌ এবাৰ আমি প্ৰাসংগিক সেটিংস পৃষ্ঠা পাও ইয়াতে ডিফল্ট ডেটক কাৰেণ্ট ডেটত সলাব পাৰি Save Settings টিপক ইয়াতে যোগ কৰাৰ আৰু দুটা ফিল্ড আছে কিন্তু আমি সিহতক যোগ কৰা নাই আমি এইটোক আসন্ন টিউটৰিয়েলত কৰিম ইয়াৰ সৈতে আমি টিউটৰিয়েলৰ শেষলৈ আহিছো সংক্ষিপ্তকৰণ কৰো এই টিউটৰিয়েলত আমি শিকিছো নতুন কন্টেন্ট টাইপ বনোৱা আৰু কন্টেন্ট টাইপত ফিল্ড যোগ কৰা এই ভিডিওটো একুইয়া আৰু OS ট্ৰেইনিঙৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটৰিয়েল প্ৰকল্প IIT বম্বেৰ দ্বাৰা সংশোধিত এই লিংকত থকা ভিডিওটোৱে প্ৰকল্পক সাৰাংশিত কৰে ভিডিওটো ডাউনলোড কৰি চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্প দলে কৰ্মশালাৰ আয়োজন কৰে আৰু প্ৰশংসাপত্ৰ দিয়ে আমাৰ সৈতে যোগাযোগ কৰক স্পোকেন টিউটৰিয়েল প্ৰজেক্ট ভাৰত চৰকাৰৰ MHRDৰ এনএমইআইচিটি আৰু মিনিষ্ট্ৰি অফ কালচাৰ NVLI দ্বাৰা সমৰ্থিত এই পাঠটি অনামিকা মেধিৰ দ্বাৰা অনুবাদ কৰা হৈছে IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো অংশগ্ৰহণৰ বাবে ধন্যবাদ